অলপতে গংগাটো ভুৱা হাজৰিকা এতিয়া ক'ত লুকাই আছ ওলাই আহ ককাইদেউ এইবোৰ কুট কৌশল তাক তুমিয়ে শিকাইছা হ'বলা মই শিকাইছো কি শিকাইছো মই কথাটোনো কি হৈছে মইতো তাকেই বুজা নাই থোৱা দেও এতিয়া ইমান সৰল হৈ নেদেখুৱাবা গোটেই গাঁৱৰ মানুহে গম পালে মই গম পালো পুৰা 24 ঘণ্টাৰ পিছতহে তাকো লোকৰ পৰা ইফালে গাঁৱৰ মানুহে কৈ থাকে বোলে মোৰ আৰু তোমাৰ মানুহজনৰ লগত বন্ধুত্ব কৃষ্ণ অৰ্জুনৰ বন্ধুত্বৰ লগত হেৰি যাব পাৰি এ হ'ব দে তইনো ইমান তলৰ মাটি ওপৰ কৰিবলগীয়া কোনো কিনো হ'ল একো হোৱা নাই হোৱাটো ভালকৈ ভাব কি হ'লনো কি হ'ল মানে গোটেই গাঁৱৰ মানুহে গম পালে বোলে নিৰিবিলিৰ পৰা খবৰ পাই বাপেক মাঘত চহৰ পালেগে তাৰ পিছত তই মোক সুধিছ কি হ'ল বুলি নহয় আচলতে দিগন্তটোৱে ইমান মুৰামুৰি সময়ত খবৰটো দিলে তাৰ লগতে গুচি গলো তাৰ পিছত খবৰটো দিবলৈ আকৌ ঠিক আছে দিগন্তৰ লগত গলি কিন্তু ঘূৰি আহি মোক তই খবৰ এটা দিব পাৰ তোৰ তালৈকে যাবলৈ ওলাইছিলো বাবা তুমি মোৰ তালৈ খবৰ দিবলৈ যাবা আৰু মই তোমালৈ ঘৰত বাট চাই ৰৈ থাকিম হে হেৰো মই জানো তোৰ ছোৱালী ক'ত থাকে সেইকাৰণে কানেক ৰাতিপুৱা পঠিয়াইছো বোলো হোষ্টেলত খবৰ এটা কৰিয়া সেয়া চাওক মই আপোনাক কি কৈছিলো বোলো ককাইদেউ খবৰটো দি থৈ আহক নহলে তিলটোকে তালটো কৰি কি ক'লা তিলটোকে তাল কৰিছো নিৰিবিলিৰ জ্বৰ বুলি শুনিলে ভয়েই লাগে কতটা কি ওলাইছে কোৰ ভাইৰেল ডেংগু নাই পাই সেইবিলাক একো হোৱা নাই তাইৰ সামান্য পানী লগা জ্বৰ ভাল হৈ যাব বেছি কিবা হোৱা হলে তাই কেৰি মাক বাপেক হাল গুচি আহে নেকি এই কথাটোকে মোৰ মনত নাথাকে এই নিৰিবিলি মোৰ নিজৰ ছোৱালী নহয় তাইৰ খবৰ ল'বলৈ যে নিজৰ মাক বাপেকে হাল আছে সেই কথাটো মই পাহৰিয়েই যাওঁ দে বিনন্দ যাওঁ মানে এনেকেই যাওঁনে তই ঠিক আছে যা তই হয়তো নাজান পৰীক্ষাৰ পিছতেই তাইৰ বিয়া পাতি দিম দুই এঠাইৰ পৰা প্ৰস্তাৱো আহিছে খবৰদাৰ নিৰিবিলিৰ বিয়া ঠিক কৰিবৰ তই কোন তই পাহৰি গ'ল নেকি মই তোক কি কৈছিলো তাইৰ বিয়া কেতিয়া আৰু ক'ত হ'ব সেই দায়িত্ব মোৰ তোৰ যদি বিয়া বন্দোবস্ত কৰা ইমানেই চখ হৈছে তেতিয়াহ'লে কমললৈ ছোৱালী এজনী চা দুইখন বিয়া একেলগে পাতিম মামী মামী ঘৰখনৰ মানুহবোৰনো ক'ত সোমাই থাকে এইয়া মামী দেখিলাতো মোৰ মানে লটি ঘটিখন ৰচোন কিন্তু তই ইমান সোনকালে উভতি আহিলি যে উভতি নাহি কি কৰিম মই যাৰ খবৰ ল'বলৈ গলো তেওঁতো সোণনে ছোৱালী কলেজলৈ পঢ়িবলৈ গ'লগে এতিয়া মই তাত মানে ল'ৰাটোৱে কেনেকৈ খবৰ ল'বলৈ যাম আৰু কমল তাৰ ঘৰলৈ নগলি নেকি গৈছিলো দুৱাৰত তই মানে তলা চাওঁ ভাত পানী হ'ল যদি দিয়া খা মানে খায়ে লওঁগে কথা গুটি দেখোন মানে মোৰ কথাটো শুনাচোন কিহৰ কথাটো শুনিব লাগে আজি একুৰি 7 বছৰে বহুত কথাই শুনিলো এতিয়াৰ পৰা মই কিন্তু ঠিক কৰি লৈছো কি ঠিক কৰিলা মইনামতি মইনামতি বৰলে ন্যায় মাতিব নালাগে এতিয়াৰ পৰা যদি মই কোৱা মতে কাম নহয় মই মুখেৰে কথা নকওঁ কৈ দিলো একা মইনাও কথাটো তুমি ক'লা ঠিকেই কিন্তু মইহে বুজি নাপালো মানে তুমি কথাই যদি নোকোৱা মইনো কেনেকে জানিম যে তোমাক কি লাগে কি বিচাৰিছা তুমি মুৰত পটা গুটি খুন্দা যেতিয়া পৰিব সব বুজি পাব আমাৰ মুকুতা কথাটো কি হ'ল ইফালে বিনন্দ বৰুৱা মোৰ বন্ধুকে কয় জহাই ততেই নাপায় তাৰ মানে এতিয়া বিনন্দ বৰুৱাক মই ক'ব লাগিব মুঠতে মোৰ ছোৱালী সেইখন ঘৰৰ বোৱাৰী হ'ব লাগিব তাকে যদি কৰিব নোৱাৰে দেখিবা মই আপোনাক কি কৰিম হয় দেই বোলে কথাত বতা পায় কথাত কটা খায় হে প্ৰভু
মোৰ বাৰু কিহে পাইছিল এই কেঁচাই খাতিজনীৰ আগত বেহাত উৰি মাৰিবলৈ আপুনি বাৰু এতিয়া ভালে ভালে যাবনে গ'লো মইনা গ'লো মানে মই সন্ধিয়াকে যাম ককাইদেৱে কৈছে যেতিয়া আমি আৰু তাৰ বিয়াৰ খবৰ নকৰাই হলো পিছে কমলৰ কাৰণে খোজ খবৰ কৰিবৰ হ'ল ভাল কথাটো কৈছা বিয়াৰ কথা ক'লেই দেখোন সি গড়গড়াই উঠে জানো কৰবাত নিজে ঠিক কৰি থৈছে নেকি ঠিক কৰি থৈছে মানে সিফালে চব ফ্ৰী মানে ফিটিং কৰি থৈছে যেন পাইছো এইটো মাজতে কথা এটা কৈ নিদিবি দেই এনেকুৱা নাই মামী কমল দাই যে ধুনীয়া ধুনীয়া বিহু গীতবোৰ গায় সেইবোৰৰ কথা মই মানে মনত পেলোৱাচোন বিহু গীত আৰু কি বেছিভাগ গীততে বহাগ চেনাই থাকক বা নাথাকক এটা নাম কিন্তু থাকেই নাম কি নাম কিয় মানে অঞ্জনা আকৌ অঞ্জনা কুমাৰা তুমি ইয়াত মই মানে এই যাব ওলাইছিলোৱে সৰি দেৰি হৈ গ'ল তাকে নকয় কি কবা মই পুৰা 1.5 ঘণ্টা সেই ভিৰৰ মাজত তুমি আহিবা বুলি ৰৈ আছো আৰু তুমি ইয়াত হাৰমনিয়াম লৈ সুৰ তুলি আছা চাৰিগমপা খং উঠিছে নাই খং কিয় উঠিব মই তেনেকৈ ৰৈ থকা দেখি বাটৰ মানুহে ঘূৰি ঘূৰি চাইছিল মোকতো নিজকে একেবাৰে VIP যেনে লাগিছিল বাৰু মোৰেই ভুল এতিয়া অন্তত আচল কথাটো কোৱা আচল কথা মানে কি তুমি বোলে 2 মাহমান ঘৰলৈ যোৱা নাই তুমি কিয় এনেকুৱা কৰা কোৱাচোন বৰমাৰ কথাও তোমাৰ মনত নপৰে নপৰিব কিয় কিন্তু 2 দিনমানৰ কাৰণে ঘৰলৈ গৈ কি লাভ এইবাৰ পৰীক্ষা শেষ হ'লেতো একেবাৰে যামগৈ তুমি গাঁওখন খুব ভাল পোৱা নহয় খুব ভাল লাগে পথাৰৰ ধান হালধীয়া সৰিয়হৰ ফুল ৰাতিপুৱা এজা গৈছে নেকি চৰাই চিনাকি মাত সেইবিলাক এৰি চহৰৰ ধূলি ধোৱাৰ মাজত থাকিবলৈ মোৰ একেবাৰে মন নাই বহক বিহুৰাম বৰুৱা দেউ ভালে আছে বৌৱানীয়েকা আমাৰ কমল বাবা পঢ়া শুনা কেনেকুৱা চলিছে ৰ'বাহে বিহুৰাম তুমি দেখোন মোৰ আগত এখন প্ৰশ্ন কাকতহে দাঙি ধৰিলা এতিয়া কোৱা প্ৰথমে কোনটো প্ৰশ্নৰ উত্তৰ দিম বৌৱা দেউ কিন্তু ধেমেলীয়া কথা কোৱা ভাগটো এতিয়াও আছে মোৰ স্বভাৱটো সৰুৰ পৰাই ধেমেলীয়া যে কিন্তু বিহুৰাম তুমিতো মোৰ বাল্য বন্ধু এই বৰুৱা দেউটো বাদ দিব নোৱাৰানে বাদ দিম কি কথা কয় বৌৱা দেউ আমাৰতো সদায় কৈ থাকো বোলো তেজ বুইছা তেজ নহয়নো কি আপোনাৰ গাতনো কোন বংশৰ তেজ আছে সেই কথাটোতো মনত ৰাখিব লাগিব আপোনাৰ ককা মহেন্দ্ৰ বৰুৱা আপোনাৰ আজু ককা আনন্দ বৰুৱাৰ কথা কিন্তু আনে পাহৰিলেও এই বিহুৰামে নাপাহৰে এইটোতো সাংঘাতিক কথা ক'লাহে বিহুৰাম মোৰ ককা আজু ককাক ময়ে দেখা নাই তেনেস্থলত কি কয় বৰুৱা দেউ আমি জানো শ্ৰীকৃষ্ণক দেখিছো ৰামচন্দ্ৰক দেখিছো কিন্তু তেওঁলোকৰ গুণ এতিয়াও জানো আমি গাই থকা নাই মানে তেলীয়া বুঢ়া মামাক একেবাৰে তেলত জুবুৰিয়াই পেলাইছে